হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোৰ বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোক আয়োগ APSCৰ ফালৰ পৰা আপোনালোকৰ যোনটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO আছিলে, CDPOৰ আজি এডমিট কাৰ্ড ৰিলিজ হৈছে। তাৰে আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in গ'লে দেখিব লেটেষ্ট আপডেটছত আছে। ইয়াতে লিখা আছে, এটা নটিফিকেশ্যন আহিছে, ডাউনলোড এডমিশ্যন certificate for written examination conventional and OMR based for recruitment to the post of child development project officer and allied cadres under women and child development department. ঠিক আছে, advertisement number 33/2023 dated 13/12/2023। ঠিক আছে, ইয়াতে যদি আপোনালোকে এডভাৰটাইজমেণ্টটো ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ফৰ্মেট অ'পেন হ'ব। চ' ইয়াতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব CDPOৰ। চ' CDPOৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে এক্সামিনেশ্যন নেম ইয়াতে ছিলেক্ট কৰিব, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড কেডাৰ্ছ। তাৰপিছত এপ্লিকেশ্যন নম্বৰ বা ৰোল নম্বৰ। এপ্লিকেশ্যন নম্বৰটো আপোনালোকে যোনখন অনলাইন এপ্লিকেশ্যন কৰিছিলে, এপ্লিকেশ্যন ফৰ্মখন যোনখন আপোনালোকে ছেভ কৰি থৈ দিছে তাতে এপ্লিকেশ্যন নম্বৰটো পাই যাব। নহ'লে লিষ্ট অফ কেণ্ডিডেটছ যোনখিনি APSC আজি কেইদিনমানৰ আগতে লিষ্ট অফ কেণ্ডিডেটছ ৰিলিজ কৰিছিলে, সেই লিষ্ট অফ কেণ্ডিডেটছত আপোনালোকে ৰোল নম্বৰো পাই যাব নিজৰ, তাতে যদি নামটো চাৰ্চ কৰে। তাৰ ভিতৰত এপ্লিকেশ্যন নম্বৰ নহয় বা ৰোল নম্বৰ সেইটো ইয়াতে টাইপ কৰক বা কপি পেষ্ট কৰি দিয়ক অনলাইন মানে ফিল্ড এপ্লিকেশ্যনখনৰ পৰা বা লিষ্ট অফ কেণ্ডিডেটছৰ পৰা। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াতে ভৰক নিজৰ। ডেট অফ বাৰ্থৰ ফৰ্মেটটো আপোনালোকে ইয়াতে কৈছে, ৰেড কালাৰ দি আপোনালোকৰ হাইলাইট কৰা আছে। ডেট অফ বাৰ্থ শুড বি এজ পাৰ এপ্লিকেশ্যন ডেট ফৰ্মেট date/month/year। ঠিক আছে, চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যোনটো ডেট অফ বাৰ্থ দিছিলে সেইটো মতে হ'ব। ডেট অফ বাৰ্থটো প্ৰথমতে নিজৰ ডেটটো লিখিব, 1 হ'লে মানে 01 লিখিব। ঠিক আছে, বা 1 পৰা 9 হ'লে মানে 01, 02, 03 তেনেকৈ বা 09 লিখিব আৰু 10, 11, 12 যেনেকুৱা হয় তেনেকৈ লিখিব। তাৰপিছত স্লেছ দিব, মান্থটো দিব। জানুৱাৰী হ'লে মানে 01, ফেব্ৰুৱাৰী হ'লে মানে 02। ঠিক আছে, তেনেকৈ ছেপ্টেম্বৰলৈকে 09 লিখিব, অক্টোবৰ হ'লে 10, নৱেম্বৰ হ'লে 11, তেনেকৈ ইয়েৰটো 1991, 1992, 1993 তেনেকৈ আপোনালোকে দি যাব পাৰিব। তাৰপিছত প্ৰিণ্ট এডমিট কাৰ্ড বুলি যদি ক্লিক কৰে তেতিয়াহ'লে এডমিট কাৰ্ডখন আপোনালোকৰ ডাউনলোড হৈ যাব আৰু আপোনালোকে গম পাব আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত পৰিছে আৰু এক্সাম চেণ্টাৰ ক'ত পৰিছে সেইটো গম পাব আৰু লগতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ থাকিব, তাতে ইনষ্ট্ৰাকশ্যনছ থাকিব, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে মষ্ট প্ৰবেবলি এবাৰ CDPOৰ যিহেতু কেণ্ডিডেটছ এৰাউণ্ড 9,000মান কেণ্ডিডেটছ আছিলে, চ' 9,000 কেণ্ডিডেটছৰ কাৰণে মষ্ট প্ৰবেবলি এক্সাম চেণ্টাৰ গুৱাহাটীতে হ'ব, কাৰণ বেলেগ কি বুলি কয় আপোনালোকৰ ডিষ্ট্ৰিক্টছবিলাকত, জিলাবিলাকত চাগে হয়তো এক্সাম চেণ্টাৰ নাই, কাৰণ APSC অফিচিয়েল নটিফিকেশ্যনত কৈ দিছিলে যদিহে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাপায় তেতিয়াহ'লে এক্সাম চেণ্টাৰ গুৱাহাটীতে চেণ্ট্ৰেলাইজ কৰা হ'ব। চ' এইবাৰ চাগে মষ্ট প্ৰবেবলি এক্সাম চেণ্টাৰ গুৱাহাটীতে হ'ব, কাৰণ 10,000কৈ কম কেণ্ডিডেটছ, 20,000মানলৈকে কেণ্ডিডেটছটো গুৱাহাটীতে পৰীক্ষা পাতে আৰু। চ' 20,000মানতকৈ 18,000 মানতকৈ ওপৰত হ'লে মানে 18 to 20,000ৰ ওপৰত হ'লে মানে তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টতো চেণ্টাৰ পাতে। চ' 8,000, 10,000 কেণ্ডিডেটছ হ'লে মানেতো গুৱাহাটীতে চেণ্টাৰ পাতি দিব। চ' মষ্ট প্ৰবেবলি গুৱাহাটীতে হ'ব পৰীক্ষা। 21 আৰু 22 ছেপ্টেম্বৰ 3খন পেপাৰ আছিলে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু অপশ্যনেল। ঠিক আছে, চ' আপোনালোকে এইখিনি বস্তু এবাৰ চাই ল'ব নিজে ডাউনলোড কৰি। আৰু আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে CDPOৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে। CDPOৰ কোৰ্চটোত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইটা ছাবজেক্ট কভাৰ কৰা হৈছে 300ত। আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি এবাৰ জনাই দিব। অপশ্যনেল ছাবজেক্ট কিছুমান অপশ্যনেল ছাবজেক্টৰ কাৰণে এক্সটাৰ্নেল লিংক এভেইলেবল আছে। আপোনালোকৰ কোনটো ছাবজেক্ট এবাৰ জনাই দিব, তেতিয়াহ'লে এক্সটাৰ্নেল লিংকছটো শ্বেয়াৰ কৰিম, তাতে এক্সটাৰ্নেল লিংকছৰ পৰা আপোনালোকে নিজৰ অপশ্যনেল ছাবজেক্টটোৰ ওপৰত প্ৰেক্টিছ কৰিব পাৰে MCQs। এক্সটাৰ্নেল লিংকটো ফ্ৰী অফ কষ্ট হয়, তাৰ কাৰণে কোনো ফি পে'মেণ্ট কৰা মানে ফি লোৱা নহয়। জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজটো ফ্ৰী হয়, মানে 300 ৰুপিজ হয়। চ' সেইটো কাৰণে আপোনালোকে জনাই দিব CDPO কোৰ্চটো। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে। তেতিয়া কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন থাকে, চ' সেইখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল। আৰু শেহতীয়াকৈ APSC ষ্টেন'গ্ৰাফি গ্ৰেড 2ৰ পষ্ট ওলাইছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। ষ্টেন'গ্ৰাফিৰ যোনখন ৰিটেন এক্সামিনেশ্যন হ'ব অবজেক্টিভ টাইপ, তাৰ কাৰণে এজ পাৰ অফিচিয়েল চিলেবাছ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400 ৰুপিছত। আৰু কোনোবাই যদি কম্পিউটাৰ একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰী অফ কষ্ট। চ' তাতে একাউণ্টেঞ্চি 3,000 MCQs পাই যাব। APDCL AGCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্চটো ল'লে মানে আপোনালোকে মোক জনাব। চ' একাউণ্টেঞ্চিৰ আপোনালোকে এক্সটাৰ্নেল লিংকটো লৈ ল'ব পাৰিব।
এনেই কোৰ্চটোত জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ কভাৰ কৰা হৈছে। APSC CCA প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। CDPOৰ কথা ক'লোৱে, আপোনালোকৰ কি কি থাকিব, কি কি ল'ব পাৰিব। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে। তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। আপোনালোকে জাষ্ট মোৰ হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা আগষ্ট 2024লৈকে কভাৰ কৰা হৈছে। বাকী ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ মাহত ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে, তেতিয়া যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ দৰকাৰ পৰে সেইখিনি ল'লে হ'ল, বাকীখিনি নল'লেও হ'ব, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু কোনোবাই যদি কোৰ্চ আগতে লৈ থোৱা নাই একো প্ৰব্লেম নাই, তেতিয়া গোটেই কোৰ্চটো ল'ব পাৰিব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত আৰু এবাৰ উল্লেখ কৰিছোঁ। ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত গৈ চেক কৰি চাব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী APSC CDPO বুলি যোনটো প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই প্লে'লিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ বা এডিশ্যনেল ষ্টাডি মেটেৰিয়েলছৰ ভিডিঅ'ছ তাতে গৈ পেলাই চাই ল'ব পাৰিব। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।